নমস্কাৰ, মই আৰাধনা বৰুৱা শইকীয়া, এগৰাকী শিক্ষয়িত্ৰী। বিদ্যালয়ৰ প্ৰাতঃসভাত মই পৃথিৱীৰ বিভিন্ন বিষয়ৰ কথা ছাত্ৰ-ছাত্ৰীসকলৰ আগত ক'বলৈ চেষ্টা কৰোঁ। তাৰ এটি বিষয় এই ভিডিঅ'টিত আগবঢ়াইছো। আজি আমি ইজিপ্ত দেশৰ এক আশ্চৰ্যকৰ স্থাপত্যৰ বিষয়ে জানো আহা, যাৰ নাম পিৰামিড। পিৰামিড হৈছে প্ৰায় ৪৫০০ বছৰ আগৰ এটা বিশেষ ধৰণৰ বিশাল আৰু ৰহস্যময় স্থাপত্য। ইয়াৰ তলভাগ চতুৰ্ভুজ আকাৰৰ আৰু ওপৰ ফালে সংকুচিত হৈ এটা বিন্দুত মিলি যায়। প্ৰাচীন ইজিপ্তৰ ৰজাসকলৰ নাম আছিল ফাৰাও, আৰু এই ফাৰাওসকলৰ সমাধিৰূপে এই পিৰামিড সম্পূৰ্ণ নিৰ্মাণ কৰা হৈছিল। বিশাল বিশাল পাথৰেৰে নিৰ্মাণ কৰা পিৰামিডবিলাকৰ ভিতৰত গিজাৰ গ্ৰেট পিৰামিডেই হৈছে আটাইতকৈ বিশাল আৰু বিখ্যাত। পিৰামিডসমূহ বাৰু কিয় নিৰ্মাণ কৰা হৈছিল জানানে? আগতে উল্লেখ কৰাৰ দৰেই ফাৰাওসকলৰ সমাধি হিচাপে প্ৰাচীন ইজিপ্ত সভ্যতাত তেওঁলোকৰ মৃতদেহ সংৰক্ষণ কৰিবলৈ পিৰামিড নিৰ্মাণ কৰা হৈছিল। সেই সময়ৰ ইজিপ্তিয়ানসকলে বিশ্বাস কৰিছিল যে মৃত্যুৰ পিছতো ৰজাৰ আত্মাই পুনৰ জীৱন লাভ কৰিব পাৰে, আৰু সেয়েহে পিৰামিডত মৃতদেহ মামিৰূপে সংৰক্ষণ কৰা হৈছিল। আচৰিত কথা যে বহু হাজাৰ বছৰৰ পিছতো আৱিষ্কাৰ হোৱা ফাৰাওসকলৰ মামিসমূহ প্ৰায় অক্ষত অৱস্থাত পোৱা গৈছে। কিদৰে ইজিপ্তিয়ানসকলে ফাৰাওৰ মৃতদেহ মামিৰূপে সংৰক্ষণ কৰিছিল সেই বিষয়ে পিছত বাৰু আলোচনা কৰিম। ফাৰাওসকলৰ মৃতদেহৰ সৈতে বহু মূল্যৱান বস্তু, অলংকাৰ আৰু ধন সম্পদো পিৰামিডৰ ভিতৰত ৰখা হৈছিল। পিৰামিড কেনেকৈ নিৰ্মাণ কৰা হৈছিল সেই ৰহস্য আজিও সম্পূৰ্ণভাৱে বুজিব পৰা হোৱা নাই। বালিময় মৰুভূমিৰ মাজত নিৰ্মাণ কৰা বৃহৎ পিৰামিডসমূহত ব্যৱহাৰ হোৱা বিশাল বিশাল পাথৰসমূহ আঁতৰৰ পৰা কঢ়িয়াই আনি নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হৈছিল। কেনেকৈনো কোনো ধৰণৰ আধুনিক ক্ৰেইন বা মেচিনৰ অবিহনে প্ৰায় ২৫০০ৰ পৰা ৮০০০ কেজি ওজনৰ বিশাল একোটা শিল পিৰামিডসমূহৰ ইমান ওপৰলৈ নিয়া হৈছিল। জানি আচৰিত হবা যে গিজা পিৰামিড নিৰ্মাণ কৰিবলৈ প্ৰায় ২৩ লাখ এনেধৰণৰ অতিকায় শিলৰ টুকুৰা প্ৰয়োজন হৈছিল। ইয়াৰ উপৰিও পিৰামিডৰ বিষয়ে অনেক বিস্ময়কৰ তথ্য ইণ্টাৰনেটত উপলব্ধ আছে। সময় পালে তোমালোকে সেইবিলাকো অধ্যয়ন কৰিবা। তোমালোকে বাৰু জানানে, ফাৰাওসকলৰ দৰে আহোমৰ স্বৰ্গদেউসকলকো মৃত্যুৰ পিছত অনেক ধন সোণ আ-অলংকাৰৰ লগতে আনকি জীৱন্ত দাস-দাসীকো সমাধিস্থ কৰা হৈছিল। স্বৰ্গদেউসকলৰ এই সমাধি ক্ষেত্ৰক কি বুলি কোৱা হয় জানানে?